মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 4ত থকা নাম্বাৰ 15 এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগেৰে চাবা আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান 80। নাম্বাৰ 15ৰ এ এইটো চোৱা কি কৈছে, লুক এট দ্য পিকচাৰ্স মানে ছবিবোৰলৈ চোৱা, এণ্ড কমপ্লিট দ্য সেন্টেন্স আৰু তোমালোকে এই বাক্যবোৰ সম্পূৰ্ণ কৰা। এই ছবিবোৰলৈ চাই তোমালোকে এই বাক্যবোৰ সম্পূৰ্ণ কৰিবা। প্ৰথমতে নাম্বাৰ 1 এইটো চোৱা কি কৈছে, ৰাহুল এক্সাৰসাইজেছ এট দেখ। তোমালোকে ঘড়ীটো চোৱা কেইটা বাজিছে, ইয়াত মানে 6টা বাজিছে। ইয়াত লিখিবা 6 AM। ৰাহুল এক্সাৰসাইজেছ এট 6 AM মানে ৰাহুলে ৰাতিপুৱা 6 বজাত কি কৰে, এক্সাৰসাইজ কৰে মানে ব্যায়াম কৰে। তাৰপিছত নাম্বাৰ 2 কি কৈছে, ৰাহুল গোজ টু স্কুল এট 8 AM। তোমালোকে ইয়াত চোৱা কেইটা বাজিছে, 8টা বাজিছে। ইয়াত লিখিবা 8 AM মানে ৰাহুলে ৰাতিপুৱা 8 বজাত বিদ্যালয়লৈ যায়। তাৰপিছত নাম্বাৰ 3 কি কৈছে, ৰাহুল প্লেছ উইথ হিজ ফ্ৰেণ্ডছ এট 4:30 PM। ইয়াত কেইটা বাজিছে, 4:30 হয়নে নহয়। ৰাহুল প্লেছ মানে ৰাহুলে খেলে, উইথ হিজ ফ্ৰেণ্ডছ মানে হৈছে বন্ধু, মানে তেওঁৰ বন্ধুবোৰৰ লগত ৰাহুলে খেলে। কেইটাত খেলে, 4:30 PM মানে আবেলি 4:30 বজাত ৰাহুলে তাৰ বন্ধুৰ লগত খেলে। তাৰপিছত তোমালোকে নাম্বাৰ 4 এইটো চোৱা কি কৈছে, ৰাহুল ৱাচেছ টেলিভিশ্যন এট 6:30 PM। তোমালোকে ঘড়ীটোত চোৱা কেইটা বাজিছে, মানে 6:30 বাজিছে। ৰাহুল ৱাচেছ মানে ৰাহুলে চাই, কি চাই, টেলিভিশ্যন মানে টিভি। ৰাহুলে টিভি চাই কেইটাত, 6:30 PM মানে সন্ধিয়া, মানে 6:30 বজাত ৰাহুলে কি চাই, টেলিভিশ্যন চাই মানে টিভি চাই। তাৰপিছত নাম্বাৰ 5 কি কৈছে, ৰাহুল ইটছ ডিনাৰ এট 9 PM মানে ৰাহুল ইটছ ৰাহুলে খায়, কি খায়, ডিনাৰ মানে হৈছে ৰাতিৰ আহাৰ, মানে ৰাহুলে ৰাতিৰ আহাৰ খায়। কেইটাত খায়, 9 PM মানে ৰাতি 9 বজাত কি কৰে, ৰাহুলে ডিনাৰ কৰে। তোমালোকে ঘড়ীটোত চোৱা কেইটা বাজিছে, 9টা বাজিছে। তোমালোকে নাম্বাৰ 15ৰ বি কি কৈছে, ৰাইট হোৱাট ইউ ডু এট মানে তোমালোকে কেই বজাত কি কৰা তোমালোকে লিখিবা। ইয়াত চোৱা কেইটা বাজিছে, 6টা বাজিছে। আমি ৰাতিপুৱা 6 বজাত কি কৰোঁ, ৱাক আপ মানে সাৰ পাওঁ, ৱাক আপ। ইয়াৰ পৰা আনি তোমালোকে ইয়াত লিখিবা, ৱাক আপ মানে সাৰ পোৱা। এইটো ঘড়ীত চোৱা কেইটা বাজিছে, 6:30। আমি কি কৰোঁ, টেক বাথ মানে হৈছে আমি গা ধুওঁ, মানে 6:30 বজাত আমি কি কৰোঁ, টেক বাথ মানে গা ধুওঁ। ইয়াৰ পৰা আনি ইয়াত লিখিবা। এই ঘড়ীটোত চোৱা কেইটা বাজিছে, 4:30 মানে 4:30 বজাত আমি কি কৰোঁ, প্লে উইথ ফ্ৰেণ্ডছ মানে আমি বন্ধুৰ লগত খেলোঁ। প্লে মানে হৈছে খেলা, ফ্ৰেণ্ডছ মানে হৈছে বন্ধু, উইথ মানে সৈতে, মানে 4:30 বজাত আমি বন্ধুৰ সৈতে খেলোঁ। তাৰপিছত ইয়াত কেইটা বাজিছে, 9টা বাজিছে। কি কৰোঁ, গ' টু বেড আমি মানে শুবলৈ যাওঁ, মানে ৰাতি 9 বজাত আমি কি, গ' টু বেড মানে আমি শুবলৈ যাওঁ। মানে তোমালোকে ইয়াৰ পৰা আনি এনেকৈ ইয়াত লিখিবা আৰু এইবোৰ তোমালোকে পঢ়িবা। এতিয়া তোমালোকে নাম্বাৰ 16 এইটো চোৱা কি কৈছে, লেটছ ৰিড মানে আহা আমি পঢ়োঁ, এইবোৰ আমি পঢ়িম। প্ৰথমে এইটো কি, কুৱেশ্যন মানে প্ৰশ্ন। কি কৈছে, ডু ইউ গেট আপ আৰ্লি ইন দ্য মৰ্ণিং মানে তুমি ৰাতিপুৱা সোনকালে উঠানে। মৰ্ণিং মানে হৈছে কি, ৰাতিপুৱা। তাৰপিছত আৰ্লি মানে হৈছে কি, সোনকালে। গেট আপ মানে হৈছে কি, মানে টোপনিৰ পৰা সাৰ পোৱা। এইটোক কি কয়, গেট আপ মানে তুমি ৰাতিপুৱা সোনকালে উঠানে। ইয়াৰ এনচাৰ, ইয়াৰ উত্তৰ কি হ'ব, য়েছ আই ডু মানে হয় মই উঠোঁ। তাৰপিছত কুৱেশ্যন প্ৰশ্ন। কি কৈছে, ডু ইউ ইট ইয়'ৰ ব্ৰেকফাষ্ট বিফ'ৰ ব্ৰাছিং ইয়'ৰ টিথ মানে তুমি তোমাৰ দাঁত নোধোৱাকৈ ব্ৰেকফাষ্ট খোৱা নেকি। টিথ মানে হৈছে দাঁত, ইয়'ৰ মানে তোমাৰ,
ব্ৰাছিং মানে হৈছে কি ব্ৰাছ কৰা, বিফৰ মানে আগতে, ব্ৰেকফাষ্ট মানে হৈছে ব্ৰেকফাষ্ট, ইয়ৰ মানে হৈছে তোমাৰ, ইট মানে হৈছে খোৱা। মানে তুমি ব্ৰাছ নকৰাকৈ ব্ৰেকফাষ্ট খোৱা নেকি? ইয়াৰ এনচাৰ কি হ'ব? ইয়াৰ উত্তৰ কি দিছে? ন' আই ডোণ্ট ইট বিফৰ ব্ৰাছিং মাই টিথ। ন' মানে নহয়, আই ডোণ্ট ইট মই নাখাওঁ, বিফৰ ব্ৰাছিং মাই টিথ মানে মোৰ দাঁত ব্ৰাছ কৰাৰ আগত মই নাখাওঁ। তাৰপিছত কুৱেশ্যন মানে প্ৰশ্ন কি কৈছে? ডু ইউ এক্সাৰচাইজ ডেইলি মানে তুমি প্ৰতিদিনে এক্সাৰচাইজ বা ব্যায়াম কৰা নেকি? ইয়াৰ এনচাৰ, ইয়াৰ উত্তৰ কি দিছে? য়েছ আই ডু মানে হয় মই কৰোঁ। এতিয়া তোমালোকে নাম্বাৰ 17 এইটো চোৱা কি কৈছে? ৰাইট দ্য চেণ্টেন্স ইউজিং য়েছ আই ডু অৰ ন' আই ডোণ্ট মানে তোমালোকে এই বাক্যবিলাক কেনেকৈ লিখিবা? এনেকৈ লিখিবা, য়েছ আই ডু মানে হয় মই কৰোঁ, অথবা ন' আই ডোণ্ট মানে নহয় মই নকৰোঁ। তোমালোকে এইবোৰ এনেকৈ লিখিবা। প্ৰথমে চোৱা এইটো হৈছে কি কুৱেশ্যন মানে প্ৰশ্ন কি কৈছে? ডু ইউ এক্সাৰচাইজ ৰেগুলাৰলি মানে তুমি প্ৰতিদিনে ব্যায়াম কৰা নে? ৰেগুলাৰলি মানে হৈছে প্ৰতিদিনে, এক্সাৰচাইজ মানে হৈছে কি ব্যায়াম, মানে তুমি প্ৰতিদিনে ব্যায়াম কৰা নে? ইয়াৰ এনচাৰ, ইয়াৰ উত্তৰ কি হ'ব? য়েছ আই ডু মানে হয় মই কৰোঁ, য়েছ আই ডু এইটো তোমালোকে ইয়াত লিখিবা। তাৰপিছত কুৱেশ্যন মানে প্ৰশ্ন কি কৈছে? ডু ইউ ৱাছ ইয়'ৰ হেণ্ডছ বিফৰ ইটিং মানে তুমি খোৱাৰ আগত তোমাৰ হাত ধোৱা নে? ইটিং মানে হৈছে খোৱা, বিফৰ মানে আগতে, হেণ্ডছ মানে হৈছে হাত, ইয়'ৰ মানে তোমাৰ, ৱাছ মানে হৈছে ধোৱা, মানে তুমি খোৱাৰ আগত তোমাৰ হাত ধোৱা নে? ইয়াৰ এনচাৰ কি হ'ব? য়েছ আই ডু মানে হয় মই খোৱাৰ আগত হাত ধোওঁ। তাৰপিছত কুৱেশ্যন মানে প্ৰশ্ন কি কৈছে? ডু ইউ লাইক টু ইট গ্ৰীণ ভেজিটেবলছ মানে তুমি সেউজীয়া শাক পাচলি খাই ভাল পোৱা নে? ভেজিটেবলছ মানে হৈছে কি শাক পাচলি, গ্ৰীণ মানে হৈছে কি সেউজীয়া, ইট মানে হৈছে কি খোৱা, মানে তুমি সেউজীয়া শাক পাচলি খাই ভাল পোৱা নে? লাইক মানে হৈছে কি পচন্দ কৰা বা ভাল পোৱা। ইয়াৰ এনচাৰ কি হ'ব? ন' আই ডোণ্ট মানে নহয় মই ভাল নাপাওঁ। তোমালোকে যদি ভাল পোৱাত তেনেহ'লে কি লিখিবা? য়েছ আই ডু মানে হয় মই ভাল পাওঁ। তাৰপিছত কুৱেশ্যন মানে প্ৰশ্ন কি কৈছে? ডু ইউ ফিনিছ ইয়'ৰ হোমৱৰ্ক অন টাইম মানে তুমি তোমাৰ গৃহকৰ্ম সময়ত শেষ কৰা নে? ইয়াৰ এনচাৰ কি হ'ব? য়েছ আই ডু মানে হয় মই মোৰ মানে গৃহকৰ্ম সময়ত শেষ কৰোঁ। হোমৱৰ্ক মানে হৈছে কি গৃহকৰ্ম, অন টাইম মানে সময়ত, ফিনিছ মানে হৈছে মানে কি শেষ কৰা, ইয়'ৰ মানে হৈছে তোমাৰ। এতিয়া তোমালোকে নাম্বাৰ 18 এইটো চোৱা কি কৈছে? ড্ৰ' দ্য হেণ্ডছ অন দ্য ক্লক এণ্ড পুট এ টিক অন AM অৰ PM মানে তোমালোকে এই ঘড়ীবোৰত কেইটা বাজিছে তোমালোকে মানে কি কৰিব লাগিব? আঁকিব লাগিব, দেখুৱাই দিব লাগিব, আৰু তোমালোকে AM বা PM এই দুটাৰ এটাত তোমালোকে টিক দিব লাগিব, মানে শুদ্ধ চিন দিব লাগিব। প্ৰথমে তোমালোকে নাম্বাৰ 1 এইটো চোৱা কি কৈছে? জীৱন ৱেকছ আপ এট 6 o'clock ইন দ্য মৰ্ণিং জীৱন ৱেকছ আপ মানে জীৱনে সাৰ পায়, কেইটাত সাৰ পায়? 6 o'clock মানে 6 বজাত, ইন দ্য মৰ্ণিং মানে হৈছে ৰাতিপুৱা, মানে জীৱনে ৰাতিপুৱা মানে 6 বজাত সাৰ পায়। তোমালোকে এনেকৈ ঘড়ীটো আঁকিবা ইয়াত, আৰু কি হ'ব এইটো? যিহেতু মৰ্ণিং আছে, মৰ্ণিং মানে ৰাতিপুৱা, ইয়াত কি হ'ব? AM, মৰ্ণিং হ'লে কি হয়? AM মানে 6 AM। তাৰপিছত চোৱা নাম্বাৰ 2 কি কৈছে? জীৱন গোজ টু বেড এট 9 o'clock এট নাইট মানে কি? জীৱন গোজ টু বেড মানে জীৱনে বিচনাত যায়, কেইটাত যায়? 9 o'clock মানে 9 বজাত, এট নাইট মানে হৈছে কি ৰাতি, মানে জীৱনে ৰাতি 9 বজাত বিচনাত যায়। তোমালোকে ঘড়ীটো এনেকৈ আঁকিবা, আৰু নাইট যিহেতু নাইট মানে ৰাতি, ইয়াত কিন্তু AM নহ'ব, কি হ'ব? নাইট হ'লে কি হয়? PM হ'ব, এইটোত তোমালোকে টিক দিবা। তাৰপিছত নাম্বাৰ 3 কি কৈছে? ৰাহুল ৱেকছ আপ এট 7 o'clock ইন দ্য মৰ্ণিং ৰাহুল ৱেকছ আপ মানে
মানে ৰাহুলে সাৰ পায় কেইটাত 7 o'clock মানে 7 বজাত ইন দ্য মৰ্নিং মৰ্নিং মানে হৈছে ৰাতিপুৱা মানে ৰাহুলে ৰাতিপুৱা 7 বজাত সাৰ পায় বা জাগি উঠে তোমালোকে ঘড়ীটো এনেকৈ আঁকিবা আৰু যেহেতু মৰ্নিং আছে কি হ'ব তেনেহ'লে মৰ্নিং হ'লে কি হয় AM এইটোত তোমালোকে টিক দিবা তাৰপিছত নাম্বাৰ 4 কি কৈছে ৰাহুল goes to bed at 10 o'clock in the morning ৰাহুল goes to bed মানে ৰাহুলে বিছনাত যায় কেইটাত যায় at 10 o'clock মানে 10 বজাত in the morning morning মানে হৈছে ৰাতিপুৱা মানে ৰাহুলে ৰাতিপুৱা 10 বজাত বিছনাত যায় এইটো তোমালোকে ঘড়ীটো এনেকৈ আঁকিবা আৰু যেহেতু মৰ্নিং আছে কি হ'ব AM হ'ব এইটোত তোমালোকে টিক দিবা কি হ'ব ইয়াত 10 AM মানে ৰাতিপুৱা 10 বজাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা থেংক ইউ